বিগত 10 দিন ধৰি হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰকে আদি কৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত খোৱা পানীৰ পৰা বঞ্চিত হৈছে ইয়াৰ সৰ্বসাধাৰণ ৰাইজ। বিগত 10 দিন ধৰি হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰকে আদি কৰি ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত খোৱা পানীৰ পৰা বঞ্চিত হৈছে ইয়াৰ সৰ্বসাধাৰণ ৰাইজ। প্ৰতিক্ৰিয়া প্ৰকাশ লাচি সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি গগন কলিতাৰ। সমষ্টিত মানে কি হৈছে আজি বিগত 10 দিন ধৰি হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ পৰা আদি কৰি দাঁতিকাষৰীয়া অঞ্চলত মানে খোৱা পানীৰ পৰা বঞ্চিত হৈছে সৰ্বসাধাৰণ ৰাইজ। এই সন্দৰ্ভত আপুনি কি জনাব আমাক? নাই, এই ক্ষেত্ৰত তাৰমানে অসম চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে। তেওঁলোকে ঢাকঢোল বজাইছে মানে জল জীৱন আঁচনিক লৈ। মই জানো যে আমাৰ যিহেতুকে মোৰ এইটো গৃহ সমষ্টি হাজো, এই সমষ্টিটোত জল জীৱন আঁচনিখন সম্পূৰ্ণ ব্যৰ্থ হৈছে। আপোনালোকে দেখিব যে প্ৰত্যেকটা চুবুৰীতে এই জল জীৱন আঁচনিৰ যিবিলাক টেপ ফিটিং কৰিছে বা পানী যোগান আঁচনি তেওঁলোকে প্ৰস্তুত কৰিছে বা শুভাৰম্ভ কৰিছে, এতিয়ালৈকে এটাও তাৰমানে কৃতকাৰ্যতা তেওঁলোকে হোৱা নাই, মানে ছাকচেছফুল হোৱা নাই এটাও আঁচনি। গতিকে মই এইটোৱে ক'ব বিচাৰিছোঁ, আৰু যিটো আমাৰ এইটো মাধৱ মন্দিৰৰ যিটো মানে পানী যোগান আঁচনি, এইটো আচলতে জল জীৱন আঁচনিত নপৰে। এইটো 1948তে স্থাপন কৰা এইটো আঁচনি। এইটো মানে বিষ্ণুৰাম মেধিয়ে এইটো প্ৰথম মানে অসমৰ দ্বিতীয় পানী যোগান আঁচনি হাজো হয়গ্ৰীব মাধৱ মন্দিৰৰ এইটো পানী যোগান আঁচনিটো। এই আঁচনিটো আজি 10 দিন ধৰি বিকল হৈ আছে। ইয়াত 6-7টা চুবুৰীৰ মানুহে পানী পোৱা নাই। তাৰ উপৰিও ইয়াত মন্দিৰটোৰ দৰ্শনাৰ্থী যথেষ্ট ভিৰ হয়। এই দৰ্শনাৰ্থীসকলে এতিয়া পানী কিনি তলৰ পৰা ওপৰলৈকে নিব লগা হৈছে। গতিকে আমি এই ক্ষেত্ৰত হাজোৰ যিটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উপসংমণ্ডল বিষয়াৰ কাৰ্যালয় আছে, আমি তেওঁলোকক ধিক্কাৰ দিছোঁ। লগতে আমি অসম চৰকাৰকো ধিক্কাৰ দিছোঁ যে হাজোখন এটা পঞ্চতীৰ্থ এটা সমষ্টিত এনেকৈ যদি পানী বিফল হয়, জল জীৱন আঁচনি যদি বিফল হয়, পানী যদি ৰাইজে নাপায়, ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে। আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে আপুনি এই হাজোৰ হয়গ্ৰীব মাধৱ মন্দিৰৰ যি দাঁতিকাষৰীয়া অঞ্চলবোৰ আছে, আজি 7-8 দিন ধৰি বা 10 দিন ধৰি পানী পোৱা নাই, এই বিষয়টোত আপুনি অলপ তদন্ত আৰম্ভ কৰক। কি কাৰণত এই বিষয়টো তল পেলাই থৈ দিছে জনস্বাস্থ্য কাৰিকৰী বিভাগে। আমি আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক, এই বিষয়টো আপুনি হস্তক্ষেপ কৰক। কাৰণ আপোনালোকে আৰু এটা কথা আপোনালোকে গম পায়, হাজোত অকল এই জনস্বাস্থ্যকাৰী বিভাগটোৱে নহয়, ইয়াত প্ৰত্যেকটা বিভাগতে এতিয়া PWD আছে, জনস্বাস্থ্য কাৰিকৰী বিভাগ আছে, END বিভাগ আছে, নানা বিভিন্ন ধৰণৰ কাৰ্যালয় আছে। কিন্তু আমি দেখিছোঁ তাত গ'লে মানুহ নাপায়, কৰ্মচাৰী নাহে, 2-3 বজালৈকে কৰ্মচাৰীয়ে নাহে। আপুনি মানে কাইলৈকে সোমবাৰ আছে, কালি 1মান বজাত আপুনি যাব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়টোত, এটাও আপুনি মানুহ নাপায়। তাত 2জনমান চকীদাৰ বহি থাকে, বেলেগ কোনো নাথাকে। গতিকে আমি মুখ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাইছোঁ যে হাজোত এইবিলাক কি হৈছে। হাজোতটো এইবিলাক 2 নম্বৰী হৈছে। চৰকাৰখনে মানে চব মানে উন্নয়নৰ মানে ঢাকঢোল বজাই আছে, কিন্তু হাজোত ইয়াৰ প্ৰভাৱ পৰা নাই। এইটোতো আমি বুজি পোৱা নাই, এইটো কি কথা হ'ব পাৰে। গতিকে আমি আহ্বান জনাইছোঁ এই বিষয়বোৰত যে চৰকাৰখনে এইটো মানে এটা হস্তক্ষেপ কৰক হাজোখনত। আৰু তাৰোপৰি ইয়াত বিধায়কগৰাকী আছে, তেওঁৰো খবৰ নাই। এইটো কাম আছিল তেওঁৰ, প্ৰথম কামটো বিধায়কগৰাকী, কিন্তু বিধায়কগৰাকীয়ে কথাবিলাক গম পায়, কিন্তু কোনো ধৰণৰ ইনিচিয়েটিভ নলয় তেওঁবিলাকে। গতিকে আমি এই ক্ষেত্ৰত আমি অসম চৰকাৰৰ লগতে মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো আমি আহ্বান জনাইছোঁ, চৰকাৰৰ মুৰব্বীজনক, যি মানে আপুনি মানে এই হয়গ্ৰীব মাধৱৰ মানে পঞ্চতীৰ্থত যে পানীৰ যোগান আঁচনিটো অলপ শক্তিশালী কৰক। আৰু অন্যথা কিন্তু বহুত মানে ইয়াত জনসাধাৰণে কিন্তু জাগি উঠিব। আৰু ইয়াত মানে যদি এই আৰু আমি মাত্ৰ 3 দিন সময় দিলোঁ, এই 3 দিনৰ ভিতৰত যদি হাজো হয়গ্ৰীব মাধৱ মন্দিৰৰ লগতে ইয়াত যদি চুবুৰীকেইটা যদি এই খোৱা পানীখিনি নাপায়, তেন্তে ইয়াৰ ৰাইজৰ সহযোগ লৈ আমি লাচিত সেনা অসম থলগিৰিৰ তৰফৰ পৰা কিন্তু গুৱাহাটীৰ লাষ্ট গেটতলৈকে যাম, কিন্তু আমি আন্দোলন কৰিবৰ কাৰণে এইখিনিয়ে আমি ক'লোঁ। গতিকে হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, অপৰূপা টিভি। প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে, তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।